ইমান ঠাণ্ডাত অংকুৱে টেটো বনাই পেলাই তাৰ অৱস্থা কিছু এনেকুৱা হৈ গ'ল। কষ্ট হলেও মানে সপোন পূৰ কৰিবই। হাই, মই এইকেইটা আৰু এয়া হৈছে মোৰ হাজবেণ্ড অংকু। অংকুৰ উইচ লিষ্টত এইটো এটা ছেকেণ্ড উইচ আছিলে। তাৰ ফাৰ্ষ্ট উইচটো আছিলে শাহুমাৰ বাৰ্থডে চেলিব্ৰেট কৰা, আৰু সেইটোতো হৈ গ'ল। এইবাৰ আকৌ ছেকেণ্ড উইচটো কমপ্লিট কৰিবলৈ আহিছো, আৰু এইটো উইচ কমপ্লিট কৰিবলৈ আমি গৈছিলো নগাঁৱৰ টেটোজনত। তাতে দাদাজনে ইমান ধুনীয়া ধুনীয়া টেটো বনাই, ভাবিলো তাতে বনোৱা বেষ্ট হ'ব, কাৰণ জিমি বাও তাতে বনাইছিলে। আমাক ৰেকমেণ্ড কৰিছে যেতিয়া তাত গৈয়ে বনাই লওঁ। আগতে টেটো থাকিলে গুণ্ডা গুণ্ডা লাগিছে বুলি কয়, পিছে ধুনীয়াকে বনালে গুণ্ডা গুণ্ডা নালাগে বাৰু। অংকুৰ পিছে টেটোটো বনাওতে বহুত বেছি সময় লাগিলে। 1টা বজাত ষ্টাৰ্ট কৰিছে, 7টা বজাত শেষ হৈছে, আৰু টেটোটোৰ ফাইনেল লুক কিছু এনেকুৱা আছিল। আমি যেনেকুৱা বিচাৰিছিলো তেনেকুৱা একদম ডিট্টো বনাই দিছে। আপোনালোকৰ কেনেকুৱা লাগিলে বাৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। সেই যে 7 ঘণ্টা মই কেনেকে ৱেইট কৰিছো, ডিঙি বিষ উঠি গৈছিলেগে। একো নাই, মোৰ হেয়াৰ ট্ৰিটমেণ্ট কৰোতে যেতিয়া ৱেইট কৰিছিলে তাৰ টাইমতো ৱেইট কৰি দিলো আৰু।